সো আজি হল গাইজ 15 আগষ্ট তো জানে অকলে আমাৰ কাষতো মানে 15 আগষ্ট উদযাপন হয় সেইকাৰণে মই আহি গেলো আৰু আপোনালোকক দেখুৱাবলৈ আহি গেলো সো আহবলৈ যাওঁ বন্ধুসকল মই এতিয়া সোমাই আহিলোঁ তাতে মানে কাৰা চিকিউৰিটি হৈছে মানুহ চাব নাই বাপৰে মানুহ দেখছি না নাই কিনা মানুহ আহিছে কোন হাই স্কুলৰ পৰা আহিছো আমি মিলনী স্কুল কাশিমপুৰৰ পৰা তো এয়া চব দাদাকো লগ পালোঁ যে বঢ়িয়া লাগে কেনে লাগছে ভালে কেনে লাগছে বঢ়িয়া বঢ়িয়া সো এয়া হ'ল আমাৰ নলবাৰী জিলাৰ জয়ন্ত মল্লা ডাঙৰীয়া ছাৰ এয়া চক দাদাক লগ পালোঁ আজি দাদাও ব্লগ কৰিছে মানে বহুত বহুত ধন্যবাদ কেনেকুৱা লাগিছে আজি বেয়া লগা নাই বাৰু ভালে লাগি আছে সো ইয়াতে জাতীয় পতাকা উত্তোলন কৰিলে আমাৰ জয়ন্ত মল্লা ডাঙৰীয়া ছাৰে এনেকৈ লগ পালোঁ আজি বঢ়িয়া লাগিল কেনে লাগিছে তোমাৰ ভাল লাগছে এওঁলোকে মোৰ ভিডিঅ' চাই বঢ়িয়া লাগে আমি সদায় চাওঁ আৰু লাইকো মাৰো না বঢ়িয়া দোকানত আহি অলপমান মেংগ' খালোঁ এটা নহ'লে একদম গৰম গাইজ খাই কিনে আৰু চাব যাম ৰ এতিয়া ভাষণ হৈছে অঁ ভাই তুমি ক'ত পাইছ হয় নেকি অঁ ঠিক আছে ভাই কেনে লাগছে ভালে লাগছে 10টামান বাজিল গাই 10টামান বাজাত চক মানুহ আৰু আহি আছে নাচকে হয়নে মানুহ যাব লাগে আহি আছে এতিয়া বৰ্তমান চ' ইয়াৰ পিছত আমাৰ কি হ'ব আমি চাম গাই যেতিয়া ইয়াতে ৰখি আছোঁ ঠাণ্ডা ঠাণ্ডা খালোঁ আমি গোটেইটাই 15 আগষ্ট আজি এই পৰস মমেণ্ট বঢ়িয়া লাগছে মোৰ আজি আমাকো দি দিয়া দাদা ঘুমে ঘুমে চাই আছে কেনে লাগছে এওঁ চাই আছে সতীৰ্থৰ সৈতে থানাৰ ওপৰত জাতীয় পতাকাখন উৰুৱাই দিলে ৰ'দ নাই কেনে ইয়াতে বহিব লাগে কমাৰ্চ কলেজে গাইজ মানে ফাৰ্ষ্ট প্ৰাইজ পাইছে আমাৰ মুখ্য অতিথি মহোদয়ৰ এডপ্টেড স্কুল সপোনৰ স্কুল আমি সতীৰ্থ এই কলেজৰ আমি আনন্দিত নলবাৰী কলেজে তৃতীয় পুৰস্কাৰ পাইছে আজি অসমৰ সাংস্কৃতিক দলসমূহকো আমি মানপত্ৰৰে সন্মানিত কৰিম তেখেতসকলো সাজু হৈ থাকিব আদৰ্শ বিদ্যালয় জৱাহৰ নৱোদয় বিদ্যালয় উচ্চ ৰাজনৈতিক সন্মিলন আৰু সশস্ত্ৰ সীমা বল সফলতাৰে সম্পাদন কৰিলে বিশেষকৈ আৰক্ষী বিভাগ আমি শলাগ লৈছো নলবাৰী জিলা প্ৰশাসনৰ प्रतिगराकी विषया कर्मचारी बहुत अच्छा लगा हमें यहाँ पर बहुत बढ़िया थोड़ा शॉर्ट टाइम मिला फिर भी हमारे दोस्तों ने अच्छा परफॉर्म किया थैंक यू সকলৰ পৰিয়াল আহিছে তেখেতসকলৰ ওচৰত কিন্তু আমি ডিজিটেল মাধ্যম বৈদ্যুতিক মাধ্যম আবেলি 4 বজাত বঢ়িয়া লাগছে কিন্তু
চ' গাইজ বহুতে বেছি ভাল লাগিল মানে এতিয়া সেই হৈ গ'ল সমাপ্ত কৰিলে চ' আৰু নেক্সট বছৰ আহি আছোঁ মই আমাৰ 15 আগষ্ট আৰু 26 জানুৱাৰী হ'ব 26 জানুৱাৰীত আহিম বঢ়িয়া লাগিল ইয়াতে চব ভাংৰা কৰিছিল আইতাতে আমাৰ বহুতো সংস্কৃতি বজাই ৰাখিছে বঢ়িয়া লাগছে তো এতিয়া সকলো লগ গুচি গ'ল অৰ্থাৎ এতিয়া মই যাওঁ চ' শেষত গাইজ গ'লোঁ এটা বাতি ল'লোঁ লৈ কিনে এতিয়া যাওঁ গাইজ ঠাণ্ডা পৰি যাওঁ গাত তো দেখছি না খাম চাম বাপৰে সেইকাৰণে এইটো ল'লোঁ চ' বহুত বেছি ভাল লাগিল তাৰ পৰাই 15 আগষ্টৰ পৰা আহিলোঁ আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব মাৰি দিব জয় অসম।